এ অভনি জয়া মাই এ তোমাকে দেখা পাই এ নিজৰ জনী কথা মনতে পৰা নাই ওই ভীম কলৰ কলদিল বগা গালত কলা তিল তুমি বাৰু জানানে তোমাৰ মোৰে কিহত মিল জানা নাই পেনটো তোমাৰ পেনটো নীলা মোৰ পেনটো নীলা ওই মলাই কি জুকাই আছো ইজনী আমাতকে ডাঙৰ ছোৱালীও আমাতকে ডাঙৰে হ'ল যেনিবা তাতে কি হ'ল হয়তো ছোৱালীয়ে না ঐ কি হ'ল তোৰ তই কাৰেণ্টৰ লগা বাদলিটোৰ নিচিনা হৈ গলি যে ঐ পিছলে চা চৰিয়ালে বে চালা সভ্য ল'ৰা তহঁতৰ পৰা ছোৱালী এজনীও ৰাস্তাৰে যাব নোৱাৰা হ'ল মই তহঁতৰ বায়েৰ সমান হয় নাই হা দনিকণা মাছৰ সমান পোৱালীকেইটা ছোৱালী জোকাবলৈ আহিছে নিজকে কি বৰ ডাঙৰ হ'লো বুলি ভাবিছে নেকি অ বাইদেউ আপুনি বেয়া নাপাব দেই ময়ে ইয়াৰ হৈ ক্ষমা খুজিছো আৰু ই মানে একদম বুৰ্বক ই মূৰ্খ এইটো পাগল হয় যেতিয়া যি মনত আহে তাকে বকি দিয়ে একো নাজানে মাথাত একো নাই এই মাথাত একো ঘিউ নাই ইয়াক মাফ কৰি দিয়ক বাইদেউ হ'ব বাৰু কিন্তু তুমি এই পাগল অসভ্য ল'ৰাবোৰৰ লগত কিয় আছা হে নিজকে কিয় বেয়া কৰিব বিচাৰিছা অ বাইদেউ উপায় নাই নহয় ই আকৌ যেতিয়া তেতিয়া বেয়া নহয় নহয় কেতিয়াবাহে বেয়া কেতিয়াবাহে পাগল নিচিনা হয় ভাইটি তুমি হ'লে এই অসভ্যবোৰৰ লগত থাকিবলৈ এৰা দেই নহ'লে তুমিও বেয়া হ'বাগে তাকেহে ভাবিব লাগিব আৰু কথাটো হয় নেকি ভাবিব লাগিব মানে ন ৰ অসভ্য উঠ একেটা চৰতে ঢেল খাই পৰি থাকিলি যে তাৰ পকৰত ছোৱালী জোকাবলৈ আহ হে লাজ নাই কেনেকে পৰি আছে চা মৰা নিগনিটোৰ দৰে পাইছে একচাট আৰু ভাইটি তোমাকো হ'লে ক'লো দেই ই এনেকুৱা অসভ্য ল'ৰাবোৰৰ লগত তুমি থাকিবলৈ বাদ দিয়া নহ'লে তোমাৰ জীৱন ধ্বংস হ'ব গম পাইছা নাই গম পাইছো বা বেটা বৰ হলাক লৈছ হে বৰ হলাক লৈছ তই পাইছ ৰ বাৰু ঠিক আছে ভাইটি তুমি এতিয়া থাকা দেই মই যাওঁ বাই বাই বা বাই 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 এইফালে তই উঠিলি নেকি মই আকৌ তই ঢেল খাই পৰি আছে বুলি ভাবিছিলো উঠিলি বুলি গমেই নাপাওঁ এতিয়া কোৱাচোন চৰটো খাই কেনেকুৱা লাগিলে মানে চৰ খোৱাৰ পিছত কেনেকুৱা অনুভৱ হয় কচোন ক কৈ আছো ৰ চৰটো খাই কেনেকুৱা লাগিলে কৈ আছো ৰ চৰ এটা খোৱাৰ পিছত মনত কেনেকুৱা অনুভৱ হয় সেইটো মই মুখেৰে ক'লেই তই নুবুজিবি নহয় তোক ধুনীয়াকে বুজাই দিব লাগিব ৰ বুজাই আছো বুজা আকৌ বুজালেহে বুজিম কিবা এনেকুৱা লাগে ঐ মোক কেলে চৰি আছ তই যে সুধিছিলি চৰ খাই কেনেকুৱা লাগে এনেকুৱাই লাগে গম পাইছ মই ধেমালিহে কৈছিলো কিবা ইমান জোৰত চৰি আছ যে মোকতো তই সুধিছিলি চৰ খোৱাৰ পিছত কেনেকুৱা অনুভৱ হয় তই এতিয়া ক তোৰ এই চৰটো খাই কেনেকুৱা অনুভৱ হৈছে এই মলাই তোক কিবা মই ধেমালিহে কৈছিলো তই চিৰিয়াছলি কেলে লৈছ বে চৰ খোৱাৰ পিছত ইনচাল্ট কৰিলে সেইটো ধেমালি বুলি কয় নেকি হে এইটো ল ঐ মলাই হ'ব আৰু চৰিয়াব নালাগে বোলো চৰি মাফ কৰি দে মোক আৰু ধেমালি কেতিয়াও নকৰো দেই গুড এতিয়া বুজিলি নহয় এই মলাইৰ লগত যেতিয়াই তেতিয়াই ধেমালি নহয় হ'ব মলাই হ'ব মাফ কৰি দে হলি বলি গাইজ তোমালোক ইয়াত কি কৰি আছা ঐ গজেন মোক মলাই চৰি আছে মোক বচা চৰিয়ামে কেলে নচৰিয়াম হে আৰু চৰিয়াম তোক মলাই বাদ দেচোন বাদ দে কেলে চৰি আছিলো হয় চৰিয়ামে ইয়াক ই নিজে ছোৱালী এজনী জোকাই চৰ খাই ল'লে তাৰপিছত মই এতিয়া কিবা কোৱাৰ কাৰণে ই মোক চৰিয়াবলৈ আহিছে মলাই ছোৱালী চৰ খোৱা হ'ব তহঁতি এতিয়া কাজিয়া কৰিবলৈ বাদ দে এতিয়া মই কি বস্তু আনিছো সেইটো চা কি আনিছ চাও এই আপোনালোকৰ সন্মুখত দুটা ডাঙৰ নিগনি ঐ
তই নিগনিকেইটা কেলে আনিছ? কি কৰিবি এইকেইটাই? এই নিগনিকেইটা আমাক ভাজি খুৱাম বুলি অনা নাইতো তই। কেলে ভাজি খুৱাম বাৰু তহঁতক? মই বেলেগ কাম এটাত আনিছো। কি কামত আনিছ ক আকৌ? মই কালি গণেশ পূজা চাবলৈ গৈছিলো। তাৰপিছত তাতে গণেশৰ মূৰ্তিটো দেখিলো। মই আগতে ভাবিছিলো গণেশ কোনোবা চকীত বহি থাকে। কালিহে দেখিলো গণেশ বেলেগ ক'ৰবাতহে বহি আছে। হয় নেকি? কিহত উঠি আছিলে নহয়? দেখি ময়ো আচৰিত। গণেশ বহি আছে নিগনিৰ ওপৰত। নিগনিৰ ওপৰত বহি থাকিব পাৰে, বেলেগ দেই। তাকেতো দেখি ময়ো আচৰিত। আজি আকৌ দেখিলো মায়ে এই ডাঙৰ ডাঙৰ নিগনি দুটা মাৰিবলৈ লৈছে। মই মাক মাৰিবলৈ নিদিলো, সেইকাৰণে লগালগ নিগনিকেইটা ধৰি তহঁতৰ ওচৰলৈ লৈ আনিলো। ভালেই কৰিলি দেই। এতিয়া কি হ'ব জানো নাই? এই নিগনিটোৰ পিঠিত উঠিব এই গজেন ভাই। বোলা নিগনি এটা ধৰ। নাই মই নোৱাৰো দেই, নিগনি এটা ভয় লাগে মোৰ। অকে ইটছ অকে। তেন্তে মলাই নিগনি এটা ধৰ। অকে, মলাই এইবোৰত ভয় নকৰে। গণেশ বাবা উঠা, নহলে নিগনি পলাই পটং দিব দিয়া দেই। মহলে বেছি দেৰি ধৰি ৰাখিব নোৱাৰো। এই গণেশ বাবা নহয়, দা অৱতাৰী পুৰুষ গজেন বাবা। হ'ব গজেন বাবা উঠা, নিগনিৰ পিঠিত উঠা। ঐ গজেন চাবি আকৌ দেই, নিগনিটোৱে কামুৰি দিব। নিগনিটো মোক কামুৰিবলৈ দম আছে নেকি? আৰু এতিয়া মোক গজেন বুলি নামাতিবি দেই, গজেন বাবা বুলি মাত। আজি দিনটোৰ কাৰণে মই গজেন বাবা। গজেন বাবা লেকচাৰ বন্ধ কৰা, এতিয়া নিগনিৰ পিঠিত উঠা। এইয়া আপোনালোকৰ গণেশ বাবা আজি নিগনিৰ পিঠিত। বঢ়িয়া গজেন বাবা। এয়া কিহৰ শব্দ মোৰ কাণত পৰিছে? তললৈ চা আকৌ। নিগনিটো মৰিয়ে থাকিলে দেখোন। বে আৰু এটা নিগনি ষ্টকত আছেতো। হ'ব দে মলাই, এই মৰাটো পেলাই দে। হ'ব বাৰু পেলাই দিছো। মলাই এইবাৰ এইটো নিগনি উলিয়া। এটা নিগনি উলিয়ালো আৰু মই, এইটো তই উলিয়া। অকে উলিয়াইছো ৰ। ঐ গজেন নিগনিটো এৰি দে, এতিয়া কামুৰিব এতিয়াতো। কেনেকে কামুৰিব? মইতো ইয়াৰ পিঠিত ধৰি আছো, ই কামুৰিব নোৱাৰে। ঐ গজেন নিগনিটো দেখিবলৈ বৰ ভয়ানক বে। দেখাতে লাগিছে কিমান খঙত আছে। এৰি দে। একো খঙত নাই, খং উঠিলে বুলি ই মোক কামুৰিব পাৰিব নেকি? ঐ নিগনিটোৱে কামুৰকে আছে, চাচোন তই। মই নাচাওঁ, তই চা মই ইয়াৰ পিঠিত কেনেকে উঠিম। মোৰ নেচা, ইয়াৰ নিগনিৰ পিঠিত গজেন বাবা। গজেন বঢ়িয়া। ঐ নিগনিটোৱে কামুৰিছে, ধৰ। বৰ জোৰত বিষাইছে, এৰুৱাই দে। ঐ মলাই গজেনৰ ভৰি পৰা নিগনিটোৱে এৰুৱাই দে আকৌ। বিষাইছে। ঐ মলাই এৰুৱাই দে আকৌ। ঐ পাৰিম জানো? মোৰচোন দেখিয়ে ভয় লাগিছে, মোকো কামুৰি দিলে কি হব? ঐ নিগনিটো পলালে, নিজে এৰি দিলে। গ'ল। গ'ল যদি ভালেই হ'ল। যাবলৈ দে। ভৰিটো বৰ লেতেৰা বিষাইছে দেই। ঐ মলাই গজেনক টিংকু ফাৰ্মাচীলৈ লৈ যাওঁ ব'ল। ইয়াক বেজি এটাতো দিবই লাগিব, নহলে কিবাহে হ'বগে আৰু। ব'ল লৈ যাওঁ। ব'ল লৈ যাওঁ ব'ল। ঐ গজেন ব'ল। ঐ মোক য'তে নিয় নে, মাত্ৰ সোনকালে নে, বৰ লেতেৰা বিষাইছে দেই। হাই ফ্ৰেণ্ডছ, দেখিলে নহয় তোমালোকে গজেনক যে নিগনিয়ে কামুৰি দিলে। কি বা হয় এতিয়া, কি বা বেমাৰ উকায়? যদি সি বলিয়ে হৈ যায় কি হ'ব? তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰিলা নেকি বাৰু? কৰি দিয়া ছাবস্ক্ৰাইব কৰি দিয়া, তেতিয়াহে গজেনৰ খবৰ পাই থাকিবা। এতিয়া যাওঁ দেই, বাই। গজেনক বেজি দিয়াবগে লাগে। তোমালোকক কাইলৈ কম দেই গজেনৰ কি হ'ল।